নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ কিয়নো এবাৰ সাংবাদিকৰ কেমেৰা ভাঙিলে আৰক্ষীয়ে এবাৰ আৰক্ষীৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এবাৰ সাংবাদিকৰ কেমেৰা ভাঙিছে নগাঁৱত এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে জিলা আয়ুক্তৰ কাৰ্যালয়তে যেহেতু এই ঘটনাটো সংঘটিত হৈছে কিয়নো সাংবাদিকৰ কেমেৰা ভাঙিলে এবাৰ আৰক্ষীয়ে আৰু যেহেতু সাংবাদিকক প্ৰহাৰ কৰা বুলি উল্লেখ কৰা হৈছে ইতিমধ্যে সাংবাদিকে কৈছে তেওঁ নিজে উল্লেখ কৰিছে যে কেমেৰা ভাঙি দিছে আৰক্ষীয়ে আৰু এনেদৰে এতিয়া আৰক্ষীৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আৰু সমগ্ৰ ৰাজপথতে এনেদৰে এতিয়া গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ সবিশেষ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এবাৰ সাংবাদিকৰ কেমেৰা ভাঙিলে আৰক্ষীয়ে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে যেটো এই ঘটনা সংঘটিত হৈছে সাংবাদিকৰ কেমেৰা ভাঙিছে আৰক্ষীয়ে কেইবাগৰাকীও সাংবাদিকক অপদস্থ কৰিছে আৰক্ষীয়ে আৰু তেওঁলোকে ইয়া নিজে মন্তব্য কৰিছে এএসপি প্ৰাথপ্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে কনিষ্টেবল মৃদুল বৰাই আক্ৰমণ কৰিছিল কেমেৰাত বুলি উল্লেখ কৰা হৈছে জ্যেষ্ঠ সাংবাদিক হেমন্ত দাস তপন বৰা নিৰঞ্জন শইকীয়া হৰেশ্বৰ বৰাক আক্ৰমণ আৰক্ষীৰ আমি জনাইছো এই মুহূৰ্তৰ এটা আটাইতকৈ ডাঙৰ খবৰ কিয়নো এবাৰ সাংবাদিকৰ কেমেৰা ভাঙিলে আৰক্ষীৰ এবাৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ গুণ্ডাগিৰি দেখিবলৈ পোৱা গৈছে এবাৰ কিয়নো কেইবাগৰাকীও সাংবাদিকক যেটো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এবাৰ নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এবাৰ এই ঘটনাটো সংঘটিত হৈছে কাৰ্যালয়ৰ সাংবাদিক যেটো কাৰ্যালয়ত সাংবাদিকসকল গৈছিল আৰু তেনে সময়তে সাংবাদিকৰ কেমেৰা ভাঙি দিয়া পৰিলক্ষিত হৈছে কেইবাগৰাকীও সাংবাদিকক অপদস্থ কৰিছে আৰক্ষীয়ে এএসপি প্ৰাথপ্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে আৰু লগতে কনিষ্টেবল মৃদুল বৰাই আক্ৰমণ কৰিছিল বুলি জানিব পৰা গৈছে আৰু তেওঁলোকে ইয়া নিজে অভিযোগ উত্থাপন কৰিছে জ্যেষ্ঠ সাংবাদিক হেমন্ত দাস তপন বৰা নিৰঞ্জন শইকীয়া হৰেশ্বৰ বৰা আক্ৰমণ কৰিছে আৰক্ষী দলটোৱে আৰু এবাৰ সাংবাদিকৰ কেমেৰা ভাঙিলে আৰক্ষীয়ে এনেদৰে এতিয়া দুৰ্ব্যৱহাৰ কৰা হৈছে সাংবাদিকক কিয়নো সাংবাদিকৰ কেমেৰা ভাঙি দিয়া হৈছে আৰক্ষীয়ে সাংবাদিকৰ এবাৰ কেমেৰাত হাত লগাইছে আৰু কেমেৰা ভাঙি দিয়া পৰিলক্ষিত হৈছে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত এই ঘটনা সংঘটিত হৈছে নগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ত সাংবাদিকক যেটো এনেদৰে এতিয়া দুৰ্ব্যৱহাৰ কৰা হৈছে আৰু সাংবাদিকৰ কেমেৰা ভাঙি দিছে আৰক্ষীয়ে কেইবাগৰাকীও সাংবাদিকক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে এএসপি প্ৰাথপ্ৰতিম শইকীয়াৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে কনিষ্টেবল মৃদুল বৰাই আক্ৰমণ কৰিছিল কেমেৰাত জ্যেষ্ঠ সাংবাদিক হেমন্ত দাস তপন বৰা নিৰঞ্জন শইকীয়া হৰেশ্বৰ বৰাক আক্ৰমণ কৰিছিলে আৰক্ষীয়ে এই মুহূৰ্তৰ আটাইতকৈ এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ এনেদৰে যেটো সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে নগাঁৱত এই অপ্ৰীতিকৰ সৃষ্টি হৈছে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে এবাৰ নগাঁৱত আৰু এবাৰ আৰক্ষী আৰু সাংবাদিকৰ মাজত হতাহতি হৈছে বুলি জানিব পৰা গৈছে আমি বুজিলে বলে কথাটো কাৰ লগত কি হৈছে বস্তুটো বুজিলো প্ৰথমে আমি বুজিলো আমিতো তেতিয়া তাত নাই ন ঘটনাত আমি চাই লওঁ ঘটনাটো কি হৈছে ঠিক আছে হ'ব বাৰু এদিন চাব কি হৈছে পুনৰ হাততে চুট পাইছো কেনেকৈ গতিয়ে বাহিৰ কৰিছে আমাক তেওঁলোকে কেমেৰা ভাঙি দিলে আমাৰ আৰক্ষী ইয়াত থকা আৰক্ষী কিছুমানে গতিয়ে বাহিৰ কৰি দিছে আমাক আৰক্ষীয়ে কৰিছে গতিয়াইছে মই ৰৈ আছো মই তেওঁক একো দুৰ্ব্যৱহাৰ কৰা নাই ৰৈ থকা অৱস্থাত তেখেতে গতিয়াই ইয়াত তেজ উলিয়াই দিছে মোক তেওঁ পেটুৱা পুলিচ তেওঁ নিজৰ পেট কমাব পৰা নাই কিন্তু সাংবাদিকক তেওঁ গতিয়াব পৰা হৈছে আজি মনোনয়ন দাখিলৰ কাৰণে সকলো আহিছে সাংবাদিকসকলে বাতৰি সংগ্ৰহ কৰিবলৈ আহিছে শান্তিপূৰ্ণভাৱে ইয়াত সেই মুহূৰ্তত কোনো নাছিল ইয়াৰ যিজন নগাঁৱৰ এডিশ্যনেল এছপি ক্ৰাইম তেওঁ যি দুৰ্ব্যৱহাৰ মোক মই লাইভ কৰি আহি আছোঁ গতিয়াই টানি ঠেলিয়াই দিছে ছিনিয়ৰ আমাৰ জ্যেষ্ঠ সাংবাদিক এখেতক গতিয়াই ঠেলিয়াই আঁতৰাই দিছে আমি অকল সংবাদ সংগ্ৰহৰ বাবে আহিছোঁ কিন্তু নগাঁও আৰক্ষীয়ে সাংবাদিকৰ ওপৰত যেনে ধৰণৰ বৰ্বৰ অত্যাচাৰ কৰিলে আজি সেয়া কিন্তু অতি নিন্দনীয় আমাৰ হেমন্ত আছে তেওঁ হাত ছিকি গৈছে গতিকে ইয়া কিয় হৈছে আমি আমাৰ দায়িত্ব পালন কৰিবলৈ আহিছোঁ আমি আমাৰ নিউজ সংগ্ৰহ কৰিবলৈ আহিছোঁ কিন্তু আচলতে সংবাদ মাধ্যমৰ কণ্ঠ ৰোধ কৰাৰ চেষ্টা চলি আছে নেকি নগাঁৱত কাৰণ কি দুদিন মূৰে কিন্তু এনেধৰণৰ ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে নহয় এনেধৰণৰ ঘটনা নগাঁৱত হৈয়ে থাকে দেখিবলৈ পোৱা গৈছে নগাঁও আৰক্ষীৰ একাংশ বৰমূৰীয়াই তেওঁলোকে নিজৰ মানে বৰ্বৰতাৰ পৰিচয় দিয়া সাংবাদিকৰ ওপৰত
গতিকে আজি যি ঘটনা সংঘটিত হ'ল মই লাইভ কৰি আহি আছো তেতিয়া ইয়াত কোনো ধৰণৰ মানুহ নাছিল কিন্তু মোক গতিয়াই ঠেলিয়াই ইয়াত সোমোৱাই দিয়া হৈছে মোৰ সন্মুখত চকুৰ সন্মুখত দেখিলো সাংবাদিকক কি ধৰণে নিৰ্যাতন কৰিছে সাংবাদিকক কি ধৰণে গতিয়াই দিছে লাইভ ভিজুৱেল চলি থকা অৱস্থাত কি ধৰণে নগাঁও পুলিচে সাংবাদিকক কেনেকৈ অপমান কৰিছে নিৰ্যাতন কৰিছে মোৰ চকুৰ সন্মুখত দেখিলোঁ এয়া মই ভাবোঁ যে বিজেপি চৰকাৰৰ স্বৈৰতন্ত্ৰৰে বহিঃপ্ৰকাশ মই এই মুহূৰ্তত ৰাইজৰ দলৰ সভাপতি হিচাপে দাবী উত্থাপন কৰিব খোজোঁ আৰু এজন নিৰ্বাচিত প্ৰতিনিধি হিচাপে দাবী উত্থাপন কৰিব খোজোঁ যে নগাঁও পুলিচ আৰু অসম চৰকাৰৰ অসমৰ ডিজিপি আৰু অসমৰ গৃহ বিভাগে নগাঁৱত আজি সাংবাদিকসকলক কৰা অপমানৰ কাৰণে নিৰ্যাতনৰ কাৰণে ক্ষমা বিচৰা উচিত তেওঁলোকে যেতিয়ালৈকে ক্ষমা নিবিচাৰিব তেতিয়ালৈকে সাংবাদিকসকলে তেওঁলোকৰ কাম কাজ বৰ্জন কৰা উচিত কেইদিনমান পূৰ্বে যিটো ঘটনা সংঘটিত ভাৰতবৰ্ষত অসমৰ পুলিচৰ এটা সুনাম আছে হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ ইচাৰত চলা ইলেকশ্যনৰ ডিক্লেয়াৰ কৰাৰ পিছত মডেল কোড অফ কণ্ডাক্ট নামানা মুছলিমৰ 0.1% আজি পুলিচ আজি আমাৰ স্বতঃস্ফূৰ্তভাৱে ইয়াত মানুহৰ সঁহাৰি দেখি তেওঁলোকৰ মূৰতো আপোনাৰ আকৌ গৰম হৈ গৈছে আৰু সেইকাৰণে তেখেতসকলে আপোনালোককো অপদস্থ কৰা বুলি কৈছে আৰু আমাকো তেনেদৰে সোমাবলৈ দিয়া নাই যদি এই কথাবিলাক তেওঁলোকৰ আমি এনেধৰণৰ মোকে চিকিউৰিটি দিয়া নাই দেখোন হিমন্ত বিশ্ব শৰ্মাই মই 5 বাৰকৈ বিধায়ক অসমৰ কেইজনমান চিনিয়ৰ বিধায়কৰ ভিতৰত মই মোৰ প্ৰাপ্য মোক 4 বাৰকৈ আক্ৰমণ কৰিছে আপোনাৰ জেলৰ পৰা ওলোৱা এক্সট্ৰিমিষ্টে তৎসত্বেও মোক আপোনাৰ এস্কৰ্ট কাটি দিছে মোৰ ঘৰৰ হাউচ গাৰ্ড কাটি দিছে মোৰ আজি চিকিউৰিটি নাই আৰু এতিয়া পুলিচক ইচ্ছা দিছে যে ৰকিবুলৰ মুভমেণ্টত বাধা দিব কাৰণে মোৰ যিমান মুভমেণ্টত বাধা নিদিয়াহেঁতেন আজি স্বতঃস্ফূৰ্তভাৱে ইমান মানুহ ওলাই নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেদৰে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ কাৰণে আৰু তেখেতৰ ইচাৰাত এই দুই এক মুছলিম পুলিচে চলাৰ কাৰণে এতিয়া বোধহয় নাই তেওঁৰ বিৰুদ্ধে আমি অভিযোগ দিম তেওঁৰ নামটো আমি অকণমান নামটো ন ঠিক আছে জানি কৰিছে তেওঁ বোধহয় অলপ তেখেতৰ মূলত কাণত কিবা থাকে নহয় এই বোধহয় কৈ আছে যে এওঁক বাধা দিয়া আজি ইমান মানুহ ওলাই আহিব বুলি ইয়াত ভবা নাছিল গতিকে যে জিকিব সেই কথাটো মুখ্যমন্ত্ৰী কম্প্ৰমাইজ হৈছে প্ৰতিধ্বনি সেই অফিচাৰজনৰ গাত লাগে নিয়ম মতে আমি 4 যুগ কেণ্ডিডেট আৰু 4 জন পদুত বদলাই ডাঙৰীয়াক কোৱা মতে আমি 4 জনৰ ভিতৰত সোমাম সেইকাৰণে মই আহিছোঁ অহাৰ পিছত এজন পুলিচ অফিচাৰ পাতিছে এজন পুলিচ অফিচাৰে এই পুলিচ অফিচাৰজনক মোকো চিনি পায় মই আৰু কামটো নাথাকাকৈ মই নিশ্চয়কৈ সোমাবলৈ নাহোঁ গতিকে এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাৰ মুছলিমে 0.1% ক'ৰবাত এনেধৰণৰ আপোনাৰ পুলিচ আছে যোনে তেওঁ ইচ্ছাৰ মতে কৰিছে গতিকে তেওঁ প্ৰদীপ বৰদলৈ ইমান সমৰ্থক আহিব বুলি ভবা নাছিল তেওঁ বোলে শিকাই আছে তেওঁ কাম কৰিছে গতিকে আমি এটা ফৰ্মেল কমপ্লেইন আমাৰ কেণ্ডিডেট প্ৰদীপ বৰদলৈ ডাঙৰীয়া ৰিটাৰ্ণিং অফিচাৰ হিচাপে নগাঁও জিলাৰ ৰিটাৰ্ণিং অফিচাৰত দিছে নিশ্চয়কৈ আগতে আমি দেখিছিলোঁ যে এনেধৰণৰ অভিযোগ থাকিলে সেই পুলিচৰ বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা হয় এনেধৰণৰ গুজৰাট কেডাৰৰ এজন শীৰ্ষস্থানীয় IAS অফিচাৰে মোৰ ঘৰত অবৈধভাৱে মোৰ ইলেকশ্যন ডিক্লেয়াৰ নকৰাৰ সময়তে ৰেড কৰাৰ কাৰণে তেখেতক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল নিশ্চয়কৈ মই ভাবোঁ যে এই ক্ষেত্ৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আপোনাৰ এই ক্ষেত্ৰত চাব আৰু মই আমাক এনেধৰণে নিয়ম বহিৰ্ভূতভাৱে আমাক বাধা দিয়াৰ কাৰণে সেই অফিচাৰজনক অন্ততঃ আইনগত ব্যৱস্থা ল'ব আৰু নগাঁৱৰ এই যিখিনি দায়িত্ব সেই দায়িত্বটো আজি আপোনালোকে দেখিছিল যে মই বহুবাৰ এনেধৰণৰ নগাঁৱত কৈ দিছোঁ এনেদৰে স্বতঃস্ফূৰ্তভাৱে মানুহৰ সঁহাৰি মই কেতিয়াও দেখা নাই এইটোৱে প্ৰমাণ কৰে যে বহু বিজেপি ইয়াত কৰি থকা মই লোকেল মানুহ বহুত জানো বিজেপি বুলি আমি জানো কিন্তু আমাৰ সমাজত আহিছে তাৰমানে বিজেপিৰ লোকসকলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বহুত বেয়া পাইছে আৰু যিজন কেণ্ডিডেট দিলে সেই কেণ্ডিডেটক আমিয়ে জিকাব নোৱাৰো এই জিকি হাৰিলে পিছত গম পাইছো কিবা বোলে পাপ আছিল সেই পাপৰ কাৰণে বোলে তেওঁ জিকিব নোৱাৰে গতিকে তেওঁলোকে বিচাৰি নাপালে সেইজনকে দিছে গতিকে প্ৰদ্যুৎ বৰদলৈ ডাঙৰী যে জিকিব সেই কথাটো স্পষ্ট আৰু ধুবুৰীত কি হ'ব মোৰ মুখখন দেখিলে দেখোন ওলাই পৰে আপোনালোকে মোক লৈছে বদৰুদ্দিন আজমল ডাঙৰীয়াক দিছে মই কম সংযতভাৱে যে তাত আমি জিকিম কিন্তু তেওঁ কি কয় তেওঁ কৈ যে ৰকিবুল হুছেইনে এটা ল'ৰা মোৰ 7টা ল'ৰা মোৰ জোৰ বেছি মই কৈছোঁ যে মোৰ জোৰটো মই ৰাইজৰ লগত লগাম তেওঁ জোৰটো বেলেগ কামত লগাম গতিকে তেওঁ ৰাইজৰ উন্নয়নত ৰাইজৰ যিবিলাক নিৰাপত্তাৰ সময়ত তেওঁ নাইকিয়া তেওঁ কয় যে
ছোৱালী দেখিলে ধুবুৰীৰ মানুহবিলাকৰ বোলে গাবিলাক গৰম হৈ যায়। সেইবিলাকে ভিতৰত মহিলাক বিভিন্ন ধৰণৰ অপমান